সো এতিয়া এইখিনি ঢাকি দিম ধুনীয়াকৈ আৰু হৈয়ে যাব। তুমিতো সৰুৰ পৰা একো বনাবই নাজানা, মোৰ নিচিনাটো নহয় না। মই কামো কৰোঁ অফিচত, মই খানাও বনাব জানো। কিয় আহিলো আৰু কেতিয়া ঘৰলৈ যাম? আপোনালোক চবকে নিমন্ত্ৰণ কৰিছো, আহিব বিৰিয়ানী খাবলৈ। বিৰিয়ানী খাম। নহয় দেৱ আগতে চোৱা, সেইখিনিৰ পৰা যদি আমি দেখা পাওঁ মূৰটো, তেতিয়া আমি যাম আৰু লাহেকৈ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। চ' বহুত দিনৰ মূৰত অসমীয়া ব্লগ বনাব লৈছোঁ আৰু এয়া আমাৰ এণ্ট্ৰি কৰিছে হিৰ'ইন। হাই হাই কৈ দিয়া। হাঁহিছে, ইমান দুষ্ট হৈছে নহয় তাই। মানে এতিয়া কি কৰে, আমাৰ এইখন বিচনাত উঠি পেলাই, এইখন বিচনা মানে এনেকৈ আছিলে দীঘলকৈ, এইখন বিচনাত উঠি পেলাই এই ওপৰৰ পৰা জাপ মাৰে ইয়ালৈ, তাৰপিছত এইটো ইয়ালৈ জাপ মাৰে। মানে সেইকাৰণে আজি কি কৰিছোঁ, গোটেই বিচনাখন খুলি মেলি আমি দুটাই সেই একদম তললৈ দি দিছোঁ বিচনাখনৰ হেৰিটো, বেছটো। আৰু এইখনো চব ছেফটি, এতিয়া মানে ছেফটিৰ ওপৰেদি তাই জাপ মৰা হৈ গৈছে, ইমানেই দুষ্ট হৈ গৈছে। আজি ইমানেই বতৰ ভাল, ইয়াতে একদম ধুনীয়া ৰ'দ দিছে। এইয়া চাওক, বেছিকৈ দেখুৱাব, অলপ দেৰিকৈ যাম বেলকনিলৈ, কাৰণ হেৰি আমাৰ মাইৰা আছে যে, মাইৰা একদম পূৰা বেলকনি বুলি ক'লে আৰু তাইক আৰু একোৱেই নালাগে। লাগিলে দিন ৰাতি তাই বেলকনিতে থাকিব পাৰিব। তাৰপিছত আজি আহি আছে আমাৰ ঘৰলৈ আলহী, আৰু আগৰ ব্লগটো কৈছিলোঁৱেই, হিন্দীত বনাইছিলোঁ অলপ আপডেট দিবৰ কাৰণে। মায়কাৰ পৰা অহাৰ পিছত আমাৰ কৰোণা হ'ল, তাৰপিছত ঠিকো হৈ গ'লোঁ বাৰু, এতিয়া 3 উইক হৈ আছে মায়কাৰ। এইটো 3 উইকছে হয় আৰু। তো দেখিছে একে জাপে উঠিছে, ইমান যে দুষ্ট হৈছে নহয়। তাৰপিছত আজি আহি আছে আমাৰ ঘৰলৈ আলহী ধৃতিস্মিতা। যোনে যোনে ব্লগ চাই তাই গম পাবই। আৰু তাই আহিছে আৰিষ্টাৰ ঘৰলৈ, যোৱাকালি আহি পালেহি। তো ময়ো মাতিলোঁ, ওচৰতে থাকোঁ যেতিয়া, তো লগ পাম, ভাল লাগিব। তো আপোনালোকে ব্লগটো চাই থাকক। আৰু মই বনাইছোঁ বিৰিয়ানী। তো বিৰিয়ানীৰ ৰেচিপিটো এতিয়াই মই দেখুৱাই আছোঁ আপোনালোকক, চাই লওক। আৰু এয়া এনেকৈ ঢাকি থৈ দিছোঁ বিৰিয়ানী। তাৰপিছত কাষ্টাৰ্ডো বনাইছোঁ ডিজাৰ্টৰ কাৰণে। তাৰপিছত সেয়া আৰু আজি আপডেট। আৰু ব্লগটো চাই থাকক আপোনালোকে, আশা কৰোঁ ভাল পাব। আৰু যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু প্লিজ 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 সোনকালে সোনকালে ছাবস্ক্ৰাইব কৰি 1K কৰি দিয়ক। বহুত দিন ব্লগ দিয়া নাই। তো মানে কি হয়, ব্লগটো বনাও হয় অলপ অলপ টুকুৰা টুকুৰাকৈ, পিছলৈ গৈ পেলাই মই পাহৰি যাম ব্লগ বনাবলৈ। আৰু এডিটিঙৰ কাৰণেও টাইম নোপোৱা হৈ গৈছোঁ। মায়াৰ লগত লাগি লাগি ৰাতি ইমানেই ভাগৰ লাগে, শুয়ে যাওঁ, তেনেকুৱা হৈ আছে। তো সেয়াই আপডেট। তো ব্লগটো চাই থাকক। এই কি কৰিছা, কি কৰিছা তুমি? দেখিছে নাটক। ইয়াৰ পৰা মানে তাই বস্তুটো এনেকৈ হাত দি পেলাই ল'ব ডেইলি, তাই সেয়া নাটক ছোৱালী। তো এয়া মই এতিয়া আদা নহৰু আৰু অনিয়ন ফ্ৰাই কৰিবলৈ দি দিছোঁ। আজি একদম ডাঙৰ কেৰাহী এটাত বনাইছোঁ। আৰু এইফালে মই বিগ বছো শুনি আছোঁ, অকণমান জোৰে জোৰে কৈছোঁ, নহ'লে কপিৰাইট আহি যাব। আৰু এয়া মেৰিনেট কৰি থোৱা চিকেন। ধৃতিস্মিতা একচুৱেলি মটন ভাল নাপায়, অকল চিকেনে খায় তাই, বাকী বস্তু ইমান ভাল নাপায়। তো সেইকাৰণে বিৰিয়ানীয়ে বনাইছোঁ। তাইৰ ব্লগত মই গম পাইছিলোঁ যে তাই বিৰিয়ানী বহুতেই ভাল পায়। তো সেইকাৰণে মই ভাবিছোঁ বিৰিয়ানীকে বনাওঁ। তো এইখিনি মেৰিনেট কৰিবলৈ দিছোঁ। দৈ, গৰম মছলা, আদা নহৰু পেষ্ট আৰু হালধি, নিমখ এনেকৈ কৰি পেলাই অলপ দেৰি মেৰিনেট কৰি থৈ দিছোঁ। এইখিনি এতিয়া বহাই দিম। এইটো পূৰা ৰঙা হোৱালৈকে মই মানে ফ্ৰাই কৰিম, তাৰপিছতহে বহাম আৰু লাহে ধীৰে। আৰু এয়া বাচমতি ৰাইচ ধুনীয়াকৈ তিয়াই থৈ দিছোঁ এনেকৈ।
এতিয়া চাওক বহুতখিনি টাইম ফ্ৰাই কৰিলোঁ আৰু অলপ অলপ সিজিছেই আৰু এতিয়া আপোনালোকে দেখিছে কিমান পানী ওলাইছে চিকেনৰ পৰা মই এক্সট্ৰা অকণো পানী দিয়া নাই একদম ওলাইছে এতিয়া মই একদম একত দি পেলাই এনেকৈ থৈ দিম মানে অলপ সময় যেতিয়ালৈকে ভালকৈ সিজি নাযায় চ' মই এইটো কাষ্টাৰ্ড বনাইছোঁ একদম ইজি প্ৰচেছত এনেকৈ পানীত অকণমান তিয়াই লৈছোঁ বিস্কুটকেইটা এইটো এনেকৈ কৰি পেলাই পানীৰ গিলাচ লৈ লৈছোঁ কাষ্টাৰ্ডটো বনাই একদম তলত মই ৰাখিছোঁ ব্ৰাউন ব্ৰেড আৰু এয়া কাষ্টাৰ্ড বনাই এটা হাতেদি যে কৰিবলৈ ইমান দিগদাৰ এনেকৈ অকণমান অকণমান তিয়াই দিছোঁ যাতে মইষ্টটো থাকে বুজিলে তো ইয়াৰ ওপৰত কাষ্টাৰ্ড আকৌ দি দিম মই এই তলৰ লেয়াৰটো ইয়াতে ব্ৰেড দিছোঁ ব্ৰাউন ব্ৰেড অকণমান বাটাৰত ট'ষ্ট কৰি লৈছোঁ একদম ইজি চ' এতিয়া মই এইটো ফ্ৰিজত থৈ দিম ধুনীয়াকৈ আৰু হৈ যাব এতিয়া মই ইয়াতে দিম মানে মাইৰাৰ কাৰণে এয়া উলিয়াই থৈছোঁ যে সেইকাৰণে মছলা আগতে দিয়া নাই মই আপোনালোকে দিব পাৰে এইটো মোৰ ঘৰত বনোৱা বিৰিয়ানী মছলা নহয় কিন্তু গৰম মছলা হয় তো ঘৰত বনোৱা মছলা পূৰা জানো এইটো কৰি দিয়া না অকণ কি ধুনীয়া কালাৰ আহিছে ন তাৰপিছত এয়া মই দিলোঁ মিট মছলা তো এয়া চাউলখিনি মই সিজাই ল'লোঁ আৰু এই চাউল সিজোৱা যোনখিনি পানী আছে গৰম মছলা দি পেলাই সেইখিনি মই অলপ ইয়াতে দি দিম যাতে এইটো ধুনীয়াকৈ সিজি যায় আৰু মছলাখিনি ধুনীয়াকৈ পেক হৈ যায় ইমান লৰচৰ কৰি আছা এয়া এতিয়া ধুনীয়াকৈ উতলিব আৰু মই আলুখিনি ফ্ৰাই কৰাৰ বদলি এয়াৰ ফ্ৰায়াৰত দি দিছিলোঁ এতিয়া মই ইয়াৰ লগতে মিক্স কৰি দিম আলুখিনি এইখিনি ইয়াতে ঢালি দিম এতিয়া ৰ'ব অকণমান জোলটোত দি দিছোঁ এতিয়া মই ধুনীয়াকৈ চাউলখিনি দি দিম গৰম এইটো ৰবাব টেঙা একদম মোৰ জিভাৰ পানী পৰি গৈছে অলপ অলপ ঘিউ দি দিছোঁ ইয়াতে চ' এতিয়া এইখিনি ঢাকি দিম ধুনীয়াকৈ আৰু হৈয়ে যাব লৰচৰ কৰিব পৰা নাই কিমান হেৰি হৈ গ'ল লেতেৰা হৈ গ'ল এতিয়া আকৌ চাফা কৰিব লাগিব আজি কিমান ধুনীয়া ৰ'দ বতৰটো বহুত ধুনীয়া আজি আৰু আমাৰ বেলকনিৰ ফুল চাওক ইমান নাৰ্জি ফুলিছে এইটো হ'ল কি এইটো পিটনিয়া এইটো হ'ল পিটনিয়া এইটোও পিটনিয়া আৰু এয়া পুদিনা মই লগাইছিলোঁ পুদিনাৰ হেৰি হৈ গৈছে এয়া পানী জমা হৈ গৈছে বৰষুণৰ মনু তোমাৰ চুলিখিনি কি হ'ল যেনে তেনে টানি মেলি বান্ধিছিলোঁ সেইটো অৱস্থা তুমিতো সৰুৰ পৰা একো বনাবই নাজানা মোৰ নিচিনাটো নহয় না মই কামো কৰোঁ অফিচত মই খানাও বনাব জানো এনেকুৱা টাইপৰ কিবা এটা মানে তুমি মানে মাল্টি টেলেণ্টেড তেনেকুৱা টাইপৰ ক'বলৈ যাবা মই BTS লৈ যাম নানান ভাবি আহি গ'লো চিনাকি ঘৰলৈ চিনাকি দুইজন
তিনিজনী ব্লগিং কৰিছে তিনিজনীয়ে ব্লগাৰ একদম এতিয়া মানে আমি অসমীয়া মেল গোট খাইছে চবেই লেকচাৰ দিছো মেলিছো আজি ইয়াতে আমি ডিনাৰ কৰি যাম আহিলে এনেও ডিনাৰে কৰি যাম আৰু ইয়াত কোৱাচোন তোমাৰ জাৰ্মানী আহি সঁচাকে কেনেকুৱা ফিল হৈছে এতিয়া অকণমান এডজাষ্ট হৈছো কিন্তু মানে যেতিয়া আহিছিলো আৰু একেবাৰে প্ৰথমতে তেতিয়াতো এনেকুৱা লাগিছিল কিয় আহিলো আৰু কেতিয়া ঘৰলৈ যাম যিটো দেখি থকা যায় মানে বাহিৰৰ পৰা অকল ঘূৰা ফুৰা মানে ফৰেন লাইফ মানে পুৰা একদম এনজয় কৰা তেনেকুৱা নহয় actually। মানে সেইখিনি যোনে থাকে তেওঁলোকেহে বুজি পায় আৰু কিমানখিনি প্ৰব্লেমছৰ মাজেৰে এডজাষ্ট হ'ব লাগে গোটেইখিনি আৰু ফেমিলিৰ লগত যিটো আমি নাপাওঁ বণ্ডিং সেইটোতো আছে আৰু ন সেইটোতো আছে আছে আৰু আমাক লগ পাই কেনেকুৱা লাগিছে বহুত ভাল লাগিলে এনেকুৱা লাগা নাই যে আজি ফাৰ্ষ্ট টাইম লগ পাইছো আৰু আমি চবেই মিলি ননন বোৰ মানে নতুন কেৰেক্টাৰ আছে একদম আপোনালোকে চাব আৰু শ্বেয়াৰ কৰিব আৰু আমি অসমীয়া মানুহ পাই ইমানেই ভাল লাগিছে নহয় মানে আৰু মানে ফিল হোৱা নাই কি জাৰ্মানীত আছো অসমত আছো নিচিনা লাগিছে আমি তাইক কৈছো তুমি ইয়ালৈকে গুচি আহা তাই হাজবেণ্ডৰ ষ্টুডিঅ'ত ট্ৰান্সফাৰ কৰি ল'লে ভালে ইমান ডাঙৰ আমাৰ এতিয়া ফ্ৰেণ্ড চাৰ্কেলটো হৈ গৈছে তুমি একদম মজা কৰিব পাৰিবা আৰু বাকীটো প্ৰব্লেম নাছিলে সেইটোৱে আমি এতিয়া ডিনাৰ কৰো আৰু কৰবি কি বনাই থৈছে দেখাই আছো ৰ'ব মানে ইমান সোপা বনাইছে যে কিবা ভোজ পাতিছে ছটাকে মানুহ আজি পেট ফুলাই পঠিয়াম একদম লৈও যাব পাৰি দেখাতে বহুত ধুনীয়া লাগিছে সঁচাকে এতিয়া আলহীয়ে নাবাহালৈকে আমি খাব পৰা নাই ৰখি আছো চিপকে ৰূপালী ন গ'ল সোণ গলি গৈছে কাষ্টাৰ্ড দিদি ৰখি আছে কেতিয়া হ'ব সিহঁতৰ মই ল'ম মোৰ ফেভৰেট ৰখিব পৰা নাই বিৰিয়ানী ফেভৰেট বুলি কৰবি একদম চাই পেলাই গম পাই গ'ল লাগে ন ভিডিঅ' চাই এতিয়া তোমালোকে ফিডবেক দিয়া খাই পেলাই আলহীয়ে ধুনীয়া আছে দেই সঁচানে বহুত ধুনীয়া খাবা নি মানে পুৰা সেইটো ইণ্ডিয়ান ষ্টাইলৰ যিটো অথেণ্টিক বিৰিয়ানী দি দিয়া অলপ বেছিকে দি দিয়া দেৱ লৈছানে কেনেকুৱা আছে থেংক ইউ এয়া বিৰিয়ানী এতিয়া বিৰিয়ানী স্পেচিয়েলিষ্টে ক'ব কেনেকুৱা হৈছে আৰিষ্টা বহুত ধুনীয়া বিৰিয়ানী মানে এই দুবাৰমান খাইছোঁ এইটো সৰিয়হ জলকীয়া আৰু এইটো মিক্স ভেজ মজা হৈছে ভাল হৈছে কলকাতা বিৰিয়ানী ষ্টাইলটো হৈছে থেংক ইউ আপোনালোক চবকে নিমন্ত্ৰণ কৰিছো আহিব বিৰিয়ানী খাবলৈ কৰবি's বিৰিয়ানী হাউচ ইয়াতে লাহেকে আৰম্ভ কৰি দিব সঁচাকে চ' আমি এতিয়া গোটেইখিনি আহি গ'লোঁ আমাৰ পিছফালে যোনখিনি পথাৰ আছে সেইখিনি দেখুৱাবৰ কাৰণে আৰু ইমান ধুনীয়া পৰিৱেশ নহয় এতিয়া অলমষ্ট ৰাতিয়েই হৈছে ছানছেটো হৈ গ'ল তথাপিও পোহৰ হৈ আছে অলপ আৰু এতিয়া 10টা বাজিছে চাওকচোন 10টা বজাতো ইমান ধুনীয়া আকাশখন হৈ আছে সোমাই যাচোন আমি চাওঁ কি হয় নহয় দেৱ আগতে যোৱা সেইখিনিৰ পৰা যদি আমি দেখা পাওঁ মোৰতো তেতিয়া আমি যাম আৰু লাহেকৈ চোৱাচোন পিছফালে তোমাৰ বস্তুটো নাই চোৱাচোন কোনে নিলে মাইৰা চব মনে মনে আছে মই ভিডিঅ' কৰিব ধৰিলো চব মনে মনে গ'ল চবৰে পাম গ'ল কেইটা বজাত খোলা চাৰে 12টাত খোলো কিন্তু
ৰাতিপুৱা মানে ইমান ধুনীয়া টোপনিতে আহে ন চাৰে অ এতিয়া কলিং বেলটো মাৰি দিছে তো মাথাটো গৰম নিজে টোপনিতে যাম মানে বকিছো মই So, এতিয়া আলহী বহুত ভাগৰ লাগিছে আৰু যাব ওলাইছে এয়া আলহীটো আহিয়ে থাকিব সোনকালে আহিবা আমি ভাল ভাল ভিডিঅ' বনাম ন বেছি দিন থাকাকে আহিবলৈ কৈছো আলহী সেইটোৱে আহিম তোমালোকেও যাবা যামেই বাৰু আমি গোটেইগাল একেলগে যামেই ঠিক আছে এতিয়া লাষ্ট আকৌ নেক্সট ব্লগত লগ পাম আৰু ন চবে বেলেগ বেলেগ ব্লগত বাই বাই সেই ওপৰটো চব ল'লা তোমাৰ বেগ নাই না বাই মানে ভাবিছিলো যাওঁ আৰু দেই আকৌ আহিবা আকৌ আহিবা ঐ এয়া চববাৰ আলহী যোৱাৰ পিছত আমাৰ ঘৰৰ অৱস্থা মায়েৰে সুধি থাকে কিয় গ'ল আলহী তাই টোপনি থৈছে ব'লা শুৱাই দিওঁ ব'লা